বাইদেউক এটি সম্বৰ্ধনা জনাব আমাৰ মাজত থকা শিক্ষয়িত্ৰী চয়নিকা বৈশ্য বাইদেউ এগৰাকী শিল্পী হয় অসমত এগৰাকী শিল্পী আৰু বাইদেউ হৈছে আমাৰ ৰিংকুমণি মেধি বাইদেউ। গুড আফটাৰনুন। প্ৰথমতে মই যুৱনগৰ হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয় প্ৰফেচৰ বৰা ছাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখিনি সুযোগ মোক দিয়াৰ কাৰণে। সভাত উপস্থিত থকা সমূহ শিক্ষকবৃন্দ লগতে মোৰ আশে পাশে থকা দুজন থানা কমিটিৰ এজন চেয়াৰমেন ছাৰ আৰু এজন থানাৰ ভাইচ প্ৰেচিডেণ্ট ছাৰ আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোক কোন কোন ক্লাছৰ আছা ইয়াত? 9 আৰু 10 আছে। 8ৰ আছা নাই? অঁ 8ৰো আছে। তোমালোকক উদ্দেশ্যি আজি তোমালোকক লগ পাবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিব পাৰিছোঁ। তোমালোকক কেনেকুৱা লাগিছে বাৰু? এনেকুৱা ভাবিছা নেকি এনেই ক্লাছ কৰি ভাগৰ লাগি আছিলে আকৌ আহিল আৰু এনেকৈ ভাবিছা নেকি? নাই ভাবা? প্ৰথমতে কওঁ তোমালোকৰ জীৱনৰ লক্ষ্যবোৰ কি কি বাৰু? মানুহৰ জীৱনৰ লক্ষ্য সদায় স্মাৰ্ট লক্ষ্য হ'ব লাগে। কি লক্ষ্য? স্মাৰ্ট। SMART স্মাৰ্ট এটা শব্দতে লুকাই থাকে তোমালোকৰ জীৱনৰ লক্ষ্য। এছ মানে কি? এছ মানে স্পেচিফিক নিৰ্দিষ্ট। তোমালোকৰ জীৱনৰ লক্ষ্য নিৰ্দিষ্ট হ'ব লাগে। তোমালোকে জানিব লাগিব তোমালোকে কি কাম কৰি ভাল পোৱা, কি কাম কৰি তোমালোকে সুখী অনুভৱ কৰা আৰু সেই কামটোৱে তোমালোকে ভৱিষ্যতে কৰিবা আৰু অৰ্থনৈতিকভাৱেও স্বাৱলম্বী হ'বা আৰু জীৱনটো সুখীকে জীৱনটো কটাব পাৰিবা। হয়নে? মোৰ যদি আজি শিক্ষয়িত্ৰী হ'বলৈ মন থাকিলেহেঁতেন, মই যদি আজি পুলিচ হ'লোঁ, মই জানো সুখী হ'ব পাৰিম? নোৱাৰো নহয়। গতিকে জীৱনৰ লক্ষ্যটো সদায় কি হ'ব লাগিব? নিৰ্দিষ্ট হ'ব লাগিব। সদায় নিজক আজিয়ে সোধা, এতিয়াই সোধা তুমি কি কৰি ভাল পোৱা? তুমি গান গাই ভাল পোৱা? তুমি নাচি ভাল পোৱা? তুমি শিক্ষকতা কৰি ভাল পাবানে? তুমি চিকিৎসা কৰি ভাল পাবানে? তুমি ভৱিষ্যতে কি কৰি ভাল পাবা? আৰু সেই কামটো কৰিবলৈকে তোমালোকে উঠি পৰি যত্ন কৰা। এতিয়া কি ক'লো? স্মাৰ্টৰ অকল এছটো ক'লো। এছৰ পিছত কি আহে? এম মানে কি? মিজাৰেবল, ঢুকি পাব পৰা। মিজাৰেবল মানে কি? ঢুকি পাব পৰা বা হিচাপ কৰিব পৰা। তোমালোকৰ যদি আজি তোমালোকৰ ছিংগাৰ হ'বলৈ মন গ'ল, ছিংগাৰ হ'বলৈ মন গ'ল, কিন্তু গান গাব নাজানা, হ'ব পাৰিবা জানো? নোৱাৰা। গতিকে যোনটো কামত তোমালোকৰ স্কিল আছে, যোনটো কামত তোমালোকৰ জ্ঞান আছে, সেই কামটো কৰিবলৈহে তোমালোকে চেষ্টা কৰা উচিত। হয়নে? স্মাৰ্টৰ কি কি আখৰ গ'ল? এছ আৰু এম। তাৰপিছত কি আহে? এ মানে কি? এ মানে এচিভেবল। তাৰমানে তোমালোকৰ স্কিল মতে, এইটো মিজাৰেবল আৰু এচিভেবল একেই হয়। তোমালোকৰ স্কিল মতে সেই বস্তুটো তোমালোকে পাব লাগিব। SMA হ'ল। তাৰপিছত কি? আৰ ৰিলিভেণ্ট। হ'বলৈ মন গৈছে ডক্তৰ, পঢ়িছা আকৌ আৰ্টছ, ডক্তৰ হ'ব পাৰিবা জানো? কি ক'লো? ৰিলিভেণ্ট। ৰিলিভেণ্ট মানে কি হয়? মিল থকা। গম পাইছানে? যিটো কৰিবলৈ মন আছে সেইটো কাম তোমালোকে কৰিব লাগিব। তোমালোকৰ গান গাবলৈ, তোমালোকৰ গায়ক হ'বলৈ মন আছে, তোমালোকে যিটো কাম কৰি সুখী অনুভৱ কৰা সেইটো কাম কৰিবলৈ সদায় যত্ন কৰিবা। বুজি পালানে কথাটো? কাৰো বাধাত পৰি কিবা কৰি আমুকে আমুকটো কৰিছে ময়ো হ'ম, সেইটো কৰিলে হ'ব জানো? নহ'ব। আৰু ইয়াত কিমান ছোৱালী আছে? ছোৱালীবোৰ উঠাচোন, অকল ছোৱালীবোৰ। বহা। বেছিয়ে ছোৱালী দেখোন। আজি তোমালোকৰ মুখ দেখি ভাল লাগিছেনে বাৰু? মোৰ নিচিনা হওঁ লাগিছেনে? মই ভাবোঁ প্ৰত্যেকজনী ছোৱালীয়ে স্বাৱলম্বী হ'ব লাগে। তোমালোকে আজিয়েই সংকল্প লোৱা তোমালোকে যাতে স্বাৱলম্বী হৈহে তোমালোকে বিয়া হোৱা। আজি কোনে পইচা দিয়ে? হাত খৰচ কোনে দিয়ে? মায়ে দিয়ে, দেউতাই দিয়ে। কাইলৈ কোনে দিব? তোমালোকৰ স্বামীয়ে দিব। তোমালোকৰ ভাল লাগিব জানো? সাধাৰণ বস্তু এটা কিনিবলৈ তোমালোকৰ স্বামীৰ হাতত হাত পতা কিবা এটা দিয়ক, 100 টকা দিয়ক, 500 টকা দিয়ক, ভাল লাগিব জানো? যদি নিজে যদি কিবা এটা কৰা নহয়, সেইটো কিন্তু অকল চাকৰি নহয়। অকল চাকৰি নহয়। আমি চাকৰি কৰিবলৈ পঢ়ি থকা নাই। আমি কি কৰিবলৈ পঢ়ি আছো? আমি যে শিক্ষা গ্ৰহণ কৰি আছো। স্বামী বিবেকানন্দই এটা কথা কৈছিলে। কি কৈছিলে জানানে? উই ৱান্ট ডেট এডুকেশ্যন বাই হুইচ কেৰেক্টাৰ ইজ ফৰ্ম। আমি এইটো শিক্ষা বিচাৰো যিটো শিক্ষাই আমাৰ আচৰণৰ সংশোধন কৰে। কিহৰ সংশোধন কৰে? আচৰণৰ সংশোধন কৰে। আমি যাতে ডাঙৰ হৈ সমাজৰ কাৰণে কিবা এটা কৰিব পাৰো। আমাৰ যাতে ঘৰখন ঘৰ হৈ থাকে। আমাৰ যাতে ঘৰখনত গালি গালাজ, বেয়া শব্দ, কাৰোবাৰ প্ৰতি বেয়া আলোচনা, নিচাযুক্ত দ্ৰব্য, নিগেটিভ এনাৰ্জিবিলাক যাতে আমাৰ নাথাকে। আমি যাতে সমাজৰ এজন ভাল মানুহ হ'ব পাৰো। হয়নে?
শিক্ষাৰ আচল উদ্দেশ্য মাৰ্কশ্বিট নেকি, নম্বৰ নেকি? ভেলুলেছ। শিক্ষাৰ আচল উদ্দেশ্য মাৰ্কশ্বিট নহয়। শিক্ষাৰ আচল উদ্দেশ্য হৈছে মানুহৰ আচৰণ, মানুহৰ বুদ্ধি, মানুহৰ সামাজিক দায়বদ্ধতা। হয়নে? এইখিনি কথা আগতে কোনোবাই কৈছিলেনে? নিশ্চয় কৈছে, ছাৰহঁতে চাগে কৈছে। এতিয়া মই কি কৈ আছিলো? কেলে হাঁহিছা? গান গাব লাগিব আকৌ। যোনে হাঁহে তাকে গান গাবলৈ মাতি দিম। মই কি কৈ আছিলো? ছোৱালীসকল কি হ'ব লাগিব? স্বাৱলম্বী হ'ব লাগিব। কাপোৰ চিলোৱা, কেক বেচা, দোকান দিয়া, গেলামালৰ দোকান দিয়া, পাণ দোকান দিয়া, হোটেল দিয়া, কাপোৰৰ দোকান দিয়া, চাকৰি কৰা, শিক্ষয়িত্ৰী হোৱা, ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, পুলিচ অফিচাৰ হোৱা। মুঠতে কি হ'ব লাগিব তোমালোকে? এটা শব্দ, স্বাৱলম্বী হ'ব লাগিব। কেতিয়াও নাভাবিবা তোমালোকৰ এতিয়া বয়স কিমান? 14 বছৰ 15 বছৰ 18 বছৰ তলত 18 বছৰ তলৰ শিশুক আমাৰ ভাষাত কোৱা হয় জুভেনাইল। আৰু 18 বছৰ তলৰ শিশুৱে যোনবিলাক কেছ কৰে সেইবিলাক কেছতো কিন্তু এৰেষ্ট হয়। আৰু তাৰ কাৰণে জেল বেলেগ আছে। ছোৱালীৰ কাৰণে জেল আছে নগাঁও, ল'ৰাৰ কাৰণে জেল আছে ক'ত আছে? যোৰহাট। গতিকে তোমালোকে তোমালোকৰ ঘৰখন আৰু লগতে ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াৰ লগতে গাঁওখনৰ লগতে সমাজখন তোমালোকে শুদ্ধ কৰিব লাগিবনে? পিছফালে হুলস্থুল যে, স্কুললৈ মটৰ চাইকেল লৈ কোন আহা আৰু মটৰ চাইকেল দূৰত থৈ আহা। থিয় হৈ দিয়া। 18 বছৰ তলৰ ল'ৰাই মটৰ চাইকেল লৈ যদি কিবা এক্সিডেণ্ট কৰা, কিবা যদি নহ'বলগীয়া ঘটনা হয়, তেতিয়া তোমালোকৰ পানিছমেণ্ট কিমান হ'ব জানা? 25,000 টকা ফাইন, 3 বছৰ জেল আৰু 25 বছৰলৈকে লাইচেন্স কেঞ্চেল। গোটেই জীৱনটো বাইক চলাব নোৱাৰিবা। তোমালোকৰ লগৰ যোনে যোনে লৈ আহে কৈ দিবা আমাৰ ইয়াত পুলিচ চেকিঙো বহিম মাজে মাজে। তোমালোকে যদি নানা ভাল কথা, মই গম পাইছো যে আনে কোনোবাই। ঠিক আছে, ক'বানে নোকোৱা? কৈ দিবা যাতে যুৱনগৰ হাইস্কুলখন এখন আদৰ্শ স্কুল হয়। যুৱনগৰ হাইস্কুলখন এখন কি স্কুল হয়? আদৰ্শ স্কুল হয়, য'ত কোনো অহা যোৱা ৰাস্তাত ইয়াৰ ষ্টুডেণ্টে কোনো ক্ৰাইম কৰিব নালাগে। আমি বাস কৰি থকা জিলাখন কি? লখিমপুৰ। লখিমপুৰৰে চবতকৈ বেছি ক্ৰাইম ক'ত হয়? লালুকত। আৰু লালুকৰে চবতকৈ বেছি ক্ৰাইম ক'ত হয়? যুৱনগৰ। শুনি কেনেকুৱা লাগিছে? ক্ৰাইম মানে অপৰাধ। তোমালোকৰ অঞ্চলত অপৰাধ বেছি হয়। চাইলেণ্ট। ক্ৰাইম মানে কি বুজা নাই? ক্ৰাইম মানে অপৰাধ। তোমালোকৰ অঞ্চলত অপৰাধ বেছি হয়। এইটো ভাল লগা কথা নেকি? এইটো মই যোনখন গাঁৱত জন্ম হৈছিলো ধেমাজি, মই পুলিচেই দেখা নাই। আমাৰ গাঁৱত কোনো কেছেই নাই। আমি এনেকুৱা এখন গাঁৱৰ পৰা বিলং কৰিছিলো। মই আশা কৰো তোমালোকৰ গাঁওখন তেনেকুৱা হওক লাহে লাহে। তোমালোক ইয়াত যোনদিন বহি আছা ন, তোমালোকে হৈছে আমাৰ ভৱিষ্যত, আমাৰ দেশখনৰ ভৱিষ্যত। কোনোবা যাবা প্ৰশাসনিক লাইনত, কোনোবা যাবা চিকিৎসা লাইনত, কোনোবা যাবা শিক্ষা লাইনত। তোমালোকে আমাৰ এই ভুলবিলাক শুদ্ধ কৰিব লাগিব। আজিকালি নিচাজাতীয় দ্ৰব্য, হিৰ'ইন, ইয়াক ক'ৰপৰা আনিছিলি বুলি ক'লে নগাঁৱৰ পৰা আনে, অৰুণাচলৰ পৰা আনে। আৰু সিহঁতৰ কাৰণে এই শব্দটো সিহঁতি ড্ৰাগছ বা সিহঁতি হিৰ'ইন বুলি নকয়, সিহঁতি কয় মাল বুলি কয়। কিমান আনিছিলি? বোলে এপেকেট আনিছিলো মাল, এনেকে কয়। এই বস্তুটো কিয় হৈ আছে? কোনোবাই নিচাজাতীয় দ্ৰব্য লৈ, কোনোবাই হিৰ'ইন লৈ, কোনোবাই মদ খায়, কোনোবাই গুটখা খায়, কিবা ভাল কৰিব পাৰে নেকি? নিজৰ কাৰণে বা আনৰ কাৰণে কিবা ভাল কৰিব পাৰে নেকি? তোমালোকে সংকল্প লোৱাচোন। তোমালোকে এই কামবোৰ নকৰা। তোমালোকে আজিৰ পৰাই সংকল্প লোৱাচোন। পাৰিবনে বাৰু? তোমালোকক লৈ মানে মোৰ ঢেৰ কষ্ট হয় জানানে? তোমালোক সৰু ল'ৰা ছোৱালী, মানে তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীয়ে আমি জেলত ভৰাব লাগে, পিটিব লাগে, জীৱনটো ধ্বংস হৈ যায়, তেওঁলোকৰ শৰীৰটো নষ্ট হৈ যায়। একদম ভাল নালাগে। আৰু গুটখাটো তোমালোকে খোৱাই, ইয়াত থকা ল'ৰাই গুটখা খায়, মই এইটো ক'ব পাৰিম। ছোৱালীও খোৱা, তোমালোকে কিছুমানে চবেই কাষতে ল'ব নালাগে, তোমালোকে গুটখা খোৱা। ভাল বস্তু নেকি গুটখা? গুটখাৰ যোনে এডভাৰটাইজ দিয়ে, কোনে দিয়ে এডভাৰটাইজ? অজয় দেৱগানে দিয়ে, হয়নে? অজয় দেৱগানে দিয়ে, আৰু কোনোবাই দিয়ে। সিহঁতি কিন্তু গুটখা এডভাৰটাইজ নিদিয়ে আকৌ। গুটখাটো 2টা পেকেট পায় নেকি বাৰু? এটা ৰজনীগন্ধা বুলি কয়, আৰু লগত যে এটা পেকেট পায়। 2টা পেকেট কিনিব লাগে, হয় নাই জানো? 2টা পেকেট কিনিব লাগে। 2টা পেকেট কেলে কিনিব লাগে? এটাত গুটখা নাথাকে। যোনটোত গুটখা নাথাকে, যোনটো ৰজনীগন্ধা পেকেট, সেইটোত গুটখাটো নাথাকে। যিটো সৰু পেকেট কিনিব লাগে 5 টকা দি, সেই 5 টকা পেকেটটো ৰজনীগন্ধা পেকেটটো তেনেকে মিক্স কৰি লয়। সেই যোনটোত গুটখা থাকে সেইটো এডভাৰটাইজ নিদিয়ে। যোনটোত গুটখা নাথাকে, ৰজনীগন্ধা বা কেপি যিয়ে হওক, সেই পেকেটটোহে এডভাৰটাইজ দিয়ে। নহ'লে কি তেওঁলোকক আৰু প্ৰশাসনে নধৰিবনে?
গুটখা ইনচিডেণ্ট দি আছে বুলি এতিয়া বুজি পালা নাই গুটখা খোৱাটো ভাল কথা নেকি যদি হিৰোইন গাঞ্জা ড্ৰাগছ এইবিলাক ছাপ্লাই কৰা মেনুফেকচাৰ কৰা বেচা খোৱা এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা এইবিলাক আইনত এটা আইন আছে সেইটো হৈছে NDPS এক্ট নাৰ্কটিক ড্ৰাগছ এণ্ড সাইকোট্ৰপিক সাবষ্টেন্স NDPS এক্ট সেই এক্টটোৰ কিছুমান সেকশন আছে সেই সেকশনত পানিশমেন্টবিলাক লিখা আছে যদি এটা মানুহ যদি 20 বছৰ জেলতে সোমাই থাকে সেইটো আৰু জীৱন হ'ল নেকি তোমালোকে ভাল বিচাৰা নেকি তোমালোকৰ ককাই ভাই মা দেউতা কোনো কাৰোবাৰ লগত এনেকুৱা হওক বিচাৰা নেকি তোমালোকে আজি এই মুহূৰ্ততে সংকল্প লোৱা তোমালোকে এই বস্তুবোৰৰ পৰা একেবাৰে আঁতৰত থাকিবা বাহন চলাম আমি কাৰো উচ্চতৰীয় বক্তব্যত ভুল নাযাওঁ এই কথা আজি মনে প্ৰাণে গ্ৰহণ কৰি সকলোৱে ঐক্যবদ্ধ হলো ধন্যবাদ Ma'am. कोई लो